খাৰুপেটীয়াত ফিজিকেল ট্ৰেইনিং চেণ্টাৰৰ সাফল্য সদ্য বাছনিকৃত 3 অগ্নিবীৰক সম্বৰ্ধনা। খাৰুপেটীয়াত ভাৰত চৰকাৰৰ সেনাবাহিনীত সদ্য বাছনিকৃত 3গৰাকী অগ্নিবীৰ জোৱানক সম্বৰ্ধনা। নতুনকৈ নিৰ্বাচিত ইণ্ডিয়ান আৰ্মীৰ অগ্নিবীৰ শাখাৰ 3 প্ৰাৰ্থীক অভিনন্দন খাৰুপেটীয়াত। দৰং জিলাৰ খাৰুপেটীয়া মহাবিদ্যালয় কেৰিয়াৰ গাইডেন্স কোষৰ অধীনত আৰু অৱসৰী সেনা জোৱানসকলৰ দ্বাৰা পৰিচালিত ফিজিকেল ট্ৰেইনিং চেণ্টাৰৰ পৰা ভাৰত চৰকাৰৰ সেনাবাহিনীৰ অগ্নিবীৰ ফলাফলত সদ্য বাছনিকৃত 3গৰাকী যুৱকক সম্বৰ্ধনা। ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ শাখাত সুখ্যাতিৰে বাছনি হৈ বৃহত্তৰ খাৰুপেটীয়া অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। এই ফলাফলৰ ক্ষেত্ৰত ফিজিকেল ট্ৰেইনিং চেণ্টাৰৰ অভূতপূৰ্ব সঁহাৰি আৰু শাৰীৰিক প্ৰশিক্ষণে অধিক ফলপ্ৰসূ ৰূপ দিয়ে। ভাৰতীয় সামৰিক বাহিনীৰ প্ৰতি আগ্ৰহীসকলক দীৰ্ঘ সময়ৰ পৰাই ডিভাইন ট্ৰাষ্টৰ সহযোগত কেৰিয়াৰ গাইডেন্স কাউন্সেলিং চেলৰ দ্বাৰা শৈক্ষিক আৰু শাৰীৰিক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। সম্ভাষণ অনুষ্ঠানটিত খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ফণীধৰ মেছ প্ৰমুখ্যে কেইবাগৰাকীও শিক্ষাবিদ, প্ৰাক্তন সেনা বিষয়া, সমাজকৰ্মী তথা অতিথি উপস্থিত থাকি সদ্য বাছনিকৃত প্ৰাৰ্থীসকলৰ লগতে গৰ্বিত পিতৃ-মাতৃক ফুলাম গামোচা, ফুলাম জাপিৰে অভিনন্দন জ্ঞাপন কৰে। অনাগত দিনত বিদ্যাৰ্থীসকলে দেশ মাতৃৰ সেৱাত লগতে সমাজখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায় অতিথিসকলে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট, AIN লাইভ। এইটো এটা এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ কাৰণে গৌৰৱৰ বিষয় যে খাৰুপেটীয়াত এখন স্বেচ্ছাসেৱী অনুষ্ঠান মানে ফিজিকেল ট্ৰেইনিং চেণ্টাৰ খাৰুপেটীয়াত তেখেতসকলে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। বিশেষকৈ আমাৰ এই অঞ্চলত মানে আমি সততে শুনা পাওঁ যিহেতু মদ, জুৱা, ভাং এই ধৰণৰ মানে বিভিন্ন বেবিচাৰী কাম চলে। গতিকে তেখেতসকলক এই মানে খাৰুপেটীয়া মহাবিদ্যালয়ৰ পৰা বা বিভিন্ন অনুষ্ঠানৰ পৰা পাছ আউট হোৱা ছাত্ৰ ছাত্ৰীক তেখেতসকলে আনি এই ফিজিকেল ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণ দিয়াই অকল ভাৰতীয় সেনাবাহিনীতে নহয় বা বিভিন্ন অসম আৰক্ষীতে আৰু বিভিন্ন ধৰণৰ বিভাগত তেখেতলোকে নিযুক্তি দিয়াব পাৰিছে। তাৰ কাৰণে আমি সঁচাই এই অঞ্চলবাসী হিচাপে আমি যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ আৰু সঁচাকৈ তেখেতসকলক আজি এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ যোগেদি তেখেতসকলক আমি অশেষ অশেষ ধন্যবাদ দিছোঁ। আৰু আমাৰো আশা থাকিব অনাগত দিনত আৰু তেনেধৰণৰ প্ৰশিক্ষাৰ্থী তেখেতসকলক লৈ আহক, ইয়াতে বিভিন্ন ধৰণৰ তেখেতসকলক প্ৰশিক্ষণ দিয়ক, বিভিন্ন বিভাগত নিয়োজিত কৰক, সমাজখন সুস্থ আৰু সবল হৈ উঠক, এইটোৱে আমি আশা কৰোঁ। আজি এই অনুষ্ঠানত আহি ভাল লাগিছে কাৰণ ইতিমধ্যে আমাৰ সন্মানীয় বিধায়ক মহোদয় তেখেতসকলে আমন্ত্ৰণ জনাইছে, কিন্তু তেওঁৰ বিশেষ কামত তেওঁ আহিব নোৱাৰিলে। কিন্তু তেখেতেও যিসকল ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানৰ যোগেদি নিয়োজিত হৈছে কৰ্মত তেখেতসকলক বিধায়ক মহোদয়ে আদৰণি জনাইছে, শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে এইটো কথা মানে স্বীকাৰ কৰিবই লাগিব যে আজি এইখন মিটিঙত আহি আমাৰ সঁচাকৈ ভাল লাগিছে যে সমন্বয় বাৰ্তা ঐক্যৰ মানে এটা মানে আমি এটা দেখিছোঁ। কাৰণ যদিও আমাৰ এই খাৰুপেটীয়া এটা সংখ্যালঘু অধ্যুষিত অঞ্চল, ইয়াত বিভিন্ন মানে বিশেষ বেছি সংখ্যক সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ লৈ চাকৰিত নিয়োজিত হৈছে। কিন্তু আটাইতকৈ আচৰিত কথা পাইছোঁ বা দেখিছোঁ যে এতিয়া যিসকল সন্মানীয় প্ৰশিক্ষকে প্ৰশিক্ষাৰ্থী দিছে তেখেতসকলে বিভিন্ন অন্য ধৰ্মৰ যেনেকৈ আমি পাইছোঁ বাগলাৰী পাইছোঁ, নাথ পাইছোঁ বা মেচ পাইছোঁ, এনেকৈ বিভিন্ন ধৰণৰ। গতিকে এই আমাৰ মাজত যে একতাৰ এটা মানে এনাজৰী যে আমি এতিয়াও একতা হৈ আছোঁ, আমাক ৰাজনীতিক কোনো মানে ভাগে ভাগ কৰিব নোৱাৰি, আমি এতিয়াও অসমতৰ মানে ঐক্য জড়িত খাইছোঁ, আজি তাকে প্ৰমাণ কৰিছে। ভালেই পাইছোঁ আৰু এনেধৰণৰ সামাজিক সংগঠনবিলাকে এই ধৰণৰ কাম কাজ কৰিলে নিশ্চিতভাৱে আমাৰ সমাজখন আগবাঢ়ি যাব। আৰু এই কাম কাজবিলাক অৱশ্যে বিনামূলীয়াকৈ হ'লে ভাল, দৰিদ্ৰ ছাত্ৰ ছাত্ৰীবিলাকেও আগবঢ়াৰ সুযোগ পাব। আৰু মই ডিভাইন ট্ৰাষ্টক এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনে এটা অঞ্চলত ডিফেন্সৰ বা এনেধৰণৰ ক্ষেত্ৰত আমাৰ ইয়াৰ নিবনুৱা ল'ৰা ছোৱালীবিলাকৰ এটা চাকৰি পোৱাৰ সুযোগ সৃষ্টি কৰি দিয়াৰ বাবে। আৰু মই তেওঁলোকলৈ ভৱিষ্যতৰ আৰু এই ধৰণৰ কাম কাজ কৰিবৰ বাবে অনুৰোধ জনাম। এইটো এটা সমন্বয়ৰ বাট কাটিছে বুলি মই ভাবোঁ। ভাল লাগিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।